একো নহয় তাৰ পাছত সেই টকা 25,000 একেলগে আদি ভৰাব পাৰে হয় ন গতিকে এই চৰকাৰক আমি ভাবুকি দিব লাগিবনে নাই এই চৰকাৰক আমি শব্দনি দিব লাগিবনে নাই লাগিবনে নাই টকা 25,000 তাৎক্ষণিকভাৱে দিবলৈ আমি ক'ব লাগিবনে নাই লাগিব তেতিয়াহ'লে কওক যে 48 ঘণ্টাৰ ভিতৰত আমাক সকলোকে 25,000 টকা দিবই লাগিব বুলি মই কওঁ আপোনালোকে লাগিবই ক'ব 48 ঘণ্টাৰ ভিতৰত সকলোকে আমাক 25,000 টকাৰ তৎকালীন সাহায্য দিব লাগিবই 48 তৎকালীন সাহায্য দিব লাগিবই 48 ঘণ্টাৰ ভিতৰত বান বিধ্বস্ত তৎকালীন সাহায্য দিব লাগিবই 48 ঘণ্টাৰ ভিতৰত বান বিধ্বস্ত তৎকালীন সাহায্য দিব লাগিবই হিমন্ত বিশ্ব কৰে মুদ্ৰাবাদ ক'ব হয় নে নহয় হিমন্ত বিশ্ব বিজেপি চৰকাৰ তেতিয়াহ'লে 25,000 টকা নোপোৱা মানুহ কিমান আছে গম পাব এতিয়া এবাৰ গম পাব 48 ঘণ্টাৰ ভিতৰত যদি নিদিয়ে চব মানুহ প্ৰথমতে দিছিল। শিৱসাগৰ বৰ্ডিং খেলপথাৰত আজি ৰাইজৰ দলৰ উদ্যোগত বিশাল জনসমাৱেশ। শেহতীয়াকৈ হোৱা বিধ্বংসী বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালসকলক অহা 48 ঘণ্টাৰ ভিতৰত চৰকাৰী ঘোষণা কৰা 15,000 টকা প্ৰদান কৰা প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিয়া মানৱসৃষ্ট বান বুলি অভিহিত কৰি এই বানৰ CBI তদন্ত দাবী তুলি আয়োজন কৰা হয় এই বিশাল জনসমাৱেশ। 6 মাহলৈ বানপীড়িত পৰিয়ালসমূহৰ বিদ্যুৎ যোগান বিনামূলীয়া কৰা কেঁচা ঘৰসমূহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পকী কৰাৰো দাবী। ইয়াৰ উপৰি অবৈধ কয়লা শিল খননত জড়িতসকলক কঠোৰ শাস্তি প্ৰদানৰো দাবী তোলে জনসমাৱেশত। দাবীসমূহ পূৰণ নকৰিলে প্ৰথমে জিলায়ুক্তৰ কাৰ্যালয় তাৰ পিছত মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰাৰো সিদ্ধান্ত ঘোষণা অখিল গগৈৰ। প্ৰয়োজনত দিছপুৰলৈ গৈ ধাৰাবাহিক আন্দোলনৰ ঘোষণা। লক্ষণীয় যে বৰ্ডিং খেলপথাৰত আজি অখিল গগৈৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেইবা সহস্ৰাধিক পৰিয়াল সমবেত হৈছেহি। জনসমাৱেশত ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰা, ধৈৰ্য কোঁৱৰ সহ বহু সংখ্যক বিষয়ববীয়াই কেইবাখনো পঞ্চায়তৰ সভাপতি উপস্থিত থাকে। আজি হাজাৰ মানুহৰ উপস্থিতিত বানপীড়িতসকলৰ এটা বিশাল গণসমাৱেশ, মই গণসমাৱেশ বুলি ক'ব নোখোজো, আৰ্তজনৰ আৰ্তনাদ আজি প্ৰকাশ কৰা হ'ল। আৰু শিৱসাগৰৰ মাজমজিয়াত একেবাৰে বৰ্ডিং ফিল্ডত এই আমাৰ যি আৰ্তনাদ সেই আৰ্তনাদ প্ৰকাশ কৰা হ'ল। আমাৰ আজিৰ সভাই লোৱা প্ৰস্তাৱকেইটা হ'ল অহা 27 তাৰিখৰ ৰাতি 12 বজাৰ ভিতৰত আমাৰ সকলোৰে একাউণ্টত পইচা দিব লাগিব 15,000 টকাটো, নহ'লে 28 তাৰিখৰ দিনা DC অফিচ ঘেৰাও কৰা হ'ব। 28ৰ পৰা আমি 30 তাৰিখলৈকে ৰম। যদি 30 তাৰিখৰ ভিতৰত নোসোমায় তেতিয়াহ'লে আমি অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ ইয়াৰ পৰা যাম। তো এই আন্দোলনৰ কাৰ্যসূচী আজি ঘোষণা কৰা হৈছে। 10 লাখ ক্ষতিপূৰণ, 10 লাখ টকাৰ ক্ষতিপূৰণটো মেণ্ডেটৰী সকলোকে দিব লাগিব। আৰু আমাৰ 6 মাহৰ কাৰণে ইলেক্ট্ৰিচিটিৰ ফিজটো ফ্ৰী কৰি দিব লাগিব। বেংকৰ যিটো EMI সেই EMI-টো বা ফাইনেন্স কোম্পানীবিলাকৰ EMI-টো অহা 6 মাহলৈ আমাৰ বন্ধ কৰি দিব লাগিব। আৰু প্ৰত্যেকটো পৰিয়ালক চৰকাৰী যিবিলাক ঘৰ ভাগি গৈছে তেওঁলোকক এটা চৰকাৰী ঘৰ দিব লাগিব। এই দাবীৰ ভিত্তিত আজিৰ এই গণসমাৱেশ সামৰণি পৰিছে।